য'ত কণ্টেক্ট হৈ আছে কিবা ফচি আছে এইবিলাকত আমি কি কৰোঁ মানুহক আমি বচাবৰ কাৰণে চেষ্টা কৰোঁ ৰেস্কিউৰ কাম হৈছে ৰেস্কিউ টিমৰ বা ৰেস্কিউৰৰ কামেই হৈছে উদ্ধাৰ কাৰ্য য'ত নেকি চব মানুহ মানে আঘাতপ্ৰাপ্ত চব মানুহকে আমি ৰেস্কিউ কৰিব লাগে ৰেস্কিউ কৰাৰ আমাৰ বহুত ধৰণৰ মেথড কিছুমান আছে কেনেকৈ উঠাই আনিব লাগে কেনেকৈ ষ্ট্ৰেচাৰ বনাব লাগে কেনেকৈ ফাৰ্ষ্ট এইড দিব লাগে এভৰিথিং এনেকুৱা ধৰণৰ কৰি পেলাই যিজন মানুহৰ যি আঘাত পাইছে সেইমতে আমি কি কৰোঁ ৰেস্কিউ কৰিব কোনোবা কেজুৱেলিটি উঠাওঁ কোনোবা বিল্ডিঙৰ পৰা তলত নমাওঁ কেজুৱেলিটি একদম সকলোৱে যাতে কোনো ধৰণৰ বেছি কৰি আঘাত নাপায় সেইমতে আমি কি কৰোঁ ৰেস্কিউ কৰি পেলাই আমি মেডিকেল পঠাওঁ বা ঠিকে যদি থাকে আমি ঘৰত পঠাওঁ যেনেকৈ নহয় আমাৰ ৰেস্কিউ টিমৰ কামেই হৈছে কোনো আঘাতপ্ৰাপ্ত ব্যক্তিক ৰেস্কিউ কৰা উদ্ধাৰ কৰি অনা ক্লিয়াৰ অ'কে নেক্সট কি আছিল আজিৰ পৰা ডিব্ৰুগড় মহাবিদ্যালয়ত চিভিল ডিফেন্সৰ এটি 7দিনীয়া কৰ্মশালা আৰম্ভ হৈছে ইয়াত ডিব্ৰুগড় মহাবিদ্যালয় মাৰ্ঘেৰিটা মহাবিদ্যালয় ডিব্ৰুগড় মহাবিদ্যালয়ৰ প্ৰায় 50জন ছাত্ৰ ছাত্ৰীয়ে ট্ৰেইনিং ল'বলৈ আহিছে আছাম চিভিল ডিফেন্স ডিগবৈৰ পৰা এই শিবিৰ পৰিচালনা কৰা হৈছে এই শিবিৰ উদ্বোধন কৰে ডিগবৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি দত্তই আৰু লগতে উপস্থিত থাকে ডিগবৈ চিভিল ডিফেন্সৰ ডেপুটি চিফ ৱাৰ্ডেন অলকেশ দেৱ আৰু চিফ ৱাৰ্ডেন আমাৰ ভাস্কৰ ডেকা ডিগবৈ মহাবিদ্যালয়ৰ পৰা NSS প্ৰথম অফিচাৰ তথা চিভিল ডিফেন্স অফিচাৰ হিচাপে আছে ৰাজীৱ টাৰিয়ান 7দিনীয়া এই কৰ্মশালা আৰম্ভ হৈছে বিশেষকৈ দেশৰ যে আপৎকালীন অৱস্থা তাক মোকাবিলা কৰিবৰ কাৰণে সমাজৰ হিতৰ কাৰণে সমাজৰ বিভিন্ন ধৰণৰ এনেকুৱা জৰুৰী অৱস্থাত হোৱা বিপদৰ পৰা যাতে নাগৰিকসকলক ৰক্ষা কৰিব পাৰে তাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজন হয় ছাত্ৰ ছাত্ৰীসকলক তাৰ কাৰণে সাজু কৰি তুলিবৰ কাৰণে এই কৰ্মশালা আৰম্ভ হৈছে এই কৰ্মশালাই দেশৰ যি জনহিতকৰ কামৰ বীজ ৰখাইছে সেয়া সফল সেয়া কামনা কৰিছোঁ ধন্যবাদ মানুহ য'ত কণ্টেক্ট হৈ আছে কিবা ফচি আছে এইবিলাকত আমি কি কৰোঁ মানুহক আমি বচাবৰ কাৰণে চেষ্টা কৰোঁ ৰেস্কিউৰ কাম হৈছে ৰেস্কিউ টিমৰ বা ৰেস্কিউৰৰ কামেই হৈছে উদ্ধাৰ কাৰ্য য'ত নেকি চব মানুহ মানে আঘাতপ্ৰাপ্ত চব মানুহকে আমি ৰেস্কিউ কৰিব লাগে ৰেস্কিউ কৰাৰ আমাৰ বহুত ধৰণৰ মেথড কিছুমান আছে কেনেকৈ উঠাই আনিব লাগে কেনেকৈ ষ্ট্ৰেচাৰ বনাব লাগে কেনেকৈ ফাৰ্ষ্ট এইড দিব লাগে এভৰিথিং এনেকুৱা ধৰণৰ কৰি পেলাই যিজন মানুহৰ যি আঘাত পাইছে সেইমতে আমি কি কৰোঁ ৰেস্কিউ কৰিব কোনোবা কেজুৱেলিটি উঠাওঁ কোনোবা বিল্ডিঙৰ পৰা তলত নমাওঁ কেজুৱেলিটি একদম সকলোৱে যাতে কোনো ধৰণৰ বেছি কৰি আঘাত নাপায় সেইমতে আমি কি কৰোঁ ৰেস্কিউ কৰি পেলাই আমি মেডিকেল পঠাওঁ বা ঠিকে যদি থাকে আমি ঘৰত পঠাওঁ যেনেকৈ নহয় আমাৰ ৰেস্কিউ টিমৰ কামেই হৈছে কোনো আঘাতপ্ৰাপ্ত ব্যক্তিক ৰেস্কিউ কৰা উদ্ধাৰ কৰি অনা ক্লিয়াৰ অ'কে নেক্সট কি আছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত